নতুন বছৰৰ প্ৰথম দিনাই ইমান মানুহ ক'ত আজি ওলাই আহিলোঁ মোৰ মানে একদম ড্ৰেছটো চাওঁ না একদম পুৰা জিলেলে জিলেলে হেল্ল' এভৰিৱান, আপোনালোক সকলোকে তৰুলতা মিক্স ব্লগৰ জৰিয়তে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি 2025 বৰ্ষৰ প্ৰথমটো দিন 1 জানুৱাৰী আৰু গাইজ বছৰটোৰ প্ৰথম দিনাই প্ৰকৃতিৰ লগত মিলিত হ'বৰ কাৰণে আমি চিৰিয়াখানা চাবলৈ ওলাই আহিছোঁ আৰু ভাবিলোঁ গাইজ বছৰৰ প্ৰথমটো দিনাই আপোনালোকক চিৰিয়াখানাৰ লগত ৰিলেটেড এটা সুন্দৰ ভিডিঅ' তৈয়াৰ কৰি আপোনালোকক শ্বেয়াৰ কৰোঁ আৰু গাইজ চিৰিয়াখানাখন আজিকালি খুবেই ভাল হৈছে আৰু খুব ধুনীয়া হৈছে, নতুন নতুন জীৱ জন্তু আহিছে, কিন্তু আজি আমি জীৱ জন্তু নাচাওঁ, এনে আমি আজি নতুন দিনত ভাল লাগিছে। নতুন দিনটো 1 তাৰিখ দিন হয় নে নাই? সাজি ওলাই আহিলোঁ মোৰ মানে একদম ড্ৰেছটো চাওঁ না একদম পুৰা জিলেলে জিলেলে মানে নতুন দিন বুলি আজি নতুন মানে কি আৰু নতুন বছৰ বুলি নতুন কাপোৰে পিন্ধি ল'লোঁ আৰু আজি চেলোৱাৰটো পিন্ধি সঁচাকৈয়ে বহুতে কমফৰ্ট অনুভৱ কৰিছোঁ। আপোনালোকে জনাবচোন মোক কেনেকুৱা লাগিছে এই চেলোৱাৰযোৰৰ লগত, কমেণ্ট যোগে জনাব। চিৰিয়াখানাৰ পৰিৱেশ আজি ড্ৰেছ মানে আজি আপোনালোকে চিৰিয়াখানাত মানুহ চাওক, আজি 1 তাৰিখ হয়, গতিকে আজি খুবেই ভাল লাগিছে। নতুন দিন, বহুত মানুহ লগ পাইছোঁ ইয়াতে। চিৰিয়াখানাৰ পৰিৱেশ হয়, গতিকে গাইজ নতুন বছৰ শুভেচ্ছা থাকিলে, নতুন বছৰ শুভেচ্ছা থাকিলে। আজি কি পৰিৱেশ এইটো? নতুন বছৰৰ পৰিৱেশ। মানে সেইগতৰ কাৰণে ভাল। আজি চিৰিয়াখানাত ইমান সুন্দৰ পৰিৱেশ, খুব ভাল লাগিছে। আজি অলপ বেছিকৈ কি কাৰণে আজি ইমান মানুহ আহিছে আপোনালোকক দেখুৱাম। পৰিৱৰ্তী কালত ইমান ধুনীয়াকৈ ইমান মানুহ গুদলি মুদলি হৈ আছে। নতুন বছৰত সকলোৱে সুখ শান্তিৰে থাকক সেয়াই কামনা কৰি চাবলৈ যাওঁ কি ইমান মানুহ আহিছে। Let's go! Come on, yaar. ইমান সোনকালে হাও আৰু যাতে থাকে আমি হেৰি কৰিব পাৰোঁ। গাইজ ইমান মানুহ পঢ়া ইমান মানুহ ওলাইছে। সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি সঁচাকৈ খুবেই ভাল লগা দিন হয়, গতিকে লাকি হৈছে নেকি। গতিকে আহক আমি আহি চিৰিয়াখানালৈকে। ইমান মানুহ দেখি দেখিছা গাইজ মোৰ বিৰাটেই ভাগৰ লাগি গৈছে আৰু কথা কৈ অন্তকণ্ঠ একেবাৰে শুকাই গৈছে। এতিয়া মই মেৰামেক কেফেত একাপ কফি খাবই লাগিব। গাইজ আপোনালোকে জানেনে মেৰামেক কেফে ক'ত আছে? একেবাৰে চিৰিয়াখানাৰ ভিতৰলৈ সোমাওঁতে ৰাইট চাইডে আছে। আপোনালোকে চিন্তা নকৰিব, একো নোখোৱাকৈ আহিলেও ইয়াতে বহুত ধৰণৰ জুচৰ পৰা আৰম্ভ কৰি মিল্ক শ্বেকৰ পৰা আৰম্ভ কৰি নানান ধৰণৰ ইয়াতে খোৱা বস্তু পোৱা যায় আৰু গাইজ বহুত টেষ্টি বস্তু ইয়াতে পোৱা যায়, ইমান ধুনীয়াকৈ বনায় আৰু আপোনালোকেও আহিব, ইয়াত খাবলৈ পাৰিব। এতিয়া মই মালিকৰ লগত কথা পাতোঁ, অকণমান কমাই দিয়ে নেকি। নতুন বছৰৰ শুভেচ্ছা থাকিলে, নতুন বছৰ এই মালিক হয়। প্ৰথমতে নতুন বছৰত ফ্ৰীকৈ নাখাওঁ, সদায় ফ্ৰীকৈ দিয়ে, কিন্তু আজি ফ্ৰীকৈ নাখাওঁ বাৰু। আজি আহিছোঁ আমি গোটেই আইটেম আছে ইয়াতে, আপোনালোকে খাব মন গ'লে বহুত ধুনীয়া ন, গতিকে কফিও আছে, কফি গোন্ধ শুনিছোঁ। আমি এতিয়া আগলৈ গৈ ঘূৰি আহি খাম। সেইকাৰণে আপোনালোকৰ মানে আৰম্ভ আৰু মানে খোলে এয়া চাওক, একদম চিৰিয়াখানাৰ পৰা সোমাই আহিয়ে ইমান এটা ধুনীয়া এটা কফি কেপ আছে, আপোনালোকে ইয়াতে খাব পাৰিব। সেইকাৰণে আহি নতুন বছৰত এই শুভ সংবাদটো মই দিছোঁ। আপোনালোক সকলোৱে আহিব দিয়া ইয়ালৈকে, আহি একদম ধুনীয়াকৈ খাই চিৰিয়াখানা ঘূৰি চাব। আৰু আমি চিৰিয়াখানা চাবলৈ গাইজ আমি চিৰিয়াখানা চাবলৈ আহিছিলোঁ, কিন্তু হঠাৎ CM ছাৰ অহাৰ খবৰ পাই আমি ইয়াতে অকণমান ৰখি প্ৰথমতে ভাগ ল'লোঁ। মামাৰ এন্ট্ৰি
Shrijit Ashok Singhal Mahoday, Honorable Member of Parliament, Srimati Bijali Kolita Medhi Namuyani, we welcome the Honorable Mayor, Shri Mrigan Khorana Mahoday, and we also welcome Shri N.K. Yadavji, the Special Chief Secretary, Forest Environment and Forest Department. ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ আত্মাৰ সদ্গতি কামনা কৰি 1 মিনিট মৌন প্ৰাৰ্থনাৰে তেখেতক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰোঁ। আমাৰ শ্ৰদ্ধাৰ CM ছাৰে আমাৰ অসমবাসীক এটা সুন্দৰ উপহাৰ আগবঢ়ালে আৰু আজি চিৰিয়াখানা আধুনিকৰণৰ কাৰণে আধাৰশিলা স্থাপন কৰিলে। এয়া সঁচাকৈয়ে অসমবাসীৰ কাৰণে খুবেই ভাল খবৰ। আৰু গাইজ অসমবাসীৰ কাৰণে আৰু এটা ভাল খবৰ, চিৰিয়াখানাত গড়ৰ পোৱালি এটা জন্ম দিছে। তাৰ নামো আজি CM ছাৰে নামকৰণ কৰা হৈছে। নাম দিছে লক্ষ্মী বুলি, যিহেতু ফিমেল হয় গতিকে লক্ষ্মী নামে নামকৰণ কৰা হৈছে। আপোনালোকে চিৰিয়াখানা আহিলে গড়ৰ পোৱালিটোকো দেখিবলৈ পাব। Bye bye.